দুখৰ বিষয় বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন মানে মন্ত্ৰী অসম চৰকাৰৰ এজন জ্যেষ্ঠ বিধায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য ডাঙৰীয়া মোৰ বৰ্তমানৰ সতীৰ্থ বিধায়ক তেখেতে এনেকুৱা মন্তব্য দিয়াটো মই শুনিয়ে লজ্জিত হৈছোঁ দুখ পাইছোঁ তেনেকুৱা কথা তেখেতে ক'ব নালাগিছিল আজিকালি সকলোখিনি অসম চৰকাৰে ডিজিটেল কৰিছোঁ বুলি কৈছে আৰু ডিজিটেল যুগত কোনো তথ্য লুকাই নাথাকে যিখিনি মাটিৰ কথা কৈছে সেই মাটিখিনি পূৰ্বতে বহুতবিলাক মাটি অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ ওচৰত আছিল তাৰ আগতে ইয়াৰ স্থানীয় বড়ো জনগোষ্ঠী আদিবাসী লোকসকলৰ ওচৰত আছিল যেতিয়া ৰাজধানী আহিলে তেতিয়া ইয়াতে শিক্ষা দীক্ষাৰ প্ৰয়োজন হ'ল তেতিয়া বিদ্যুৎ বিভাগৰ কিছু মাটিত এখন শিক্ষানুষ্ঠান ৰাজধানী MV স্কুল গঢ় লৈ উঠিল আৰু সেই ৰাজধানী MV বিদ্যালয়ৰে এটা অংশ আমি চৰকাৰী বিধিসন্মতভাৱে লৈছিলোঁ আৰু চৰকাৰে দিয়া মাটিতে ৰাজীৱ ভৱন বহি আছে এতিয়া যদি ৰাজীৱ ভৱনটো চৰকাৰে দিয়া মাটিত আজি বহু বছৰ ধৰি বহি আছে তেখেতসকলে জলসম্পদ বিভাগৰ ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউটটোৰ নামত এবিঘা মাটি লৈ 4-5 বিঘা মাটি বেদখল কৰি আছে সেই গতিকে মই মাননীয় ভট্টাচাৰ্য ডাঙৰীয়াক অনুৰোধ কৰিম তেখেতসকলৰ নামত গুৱাহাটীত এডোখৰ সৰু সজাই বোধ কৰোঁ আৰু এডোখৰ মৈদাম গাঁও দুটা জেগাত মাটি আছে তেখেতসকলৰ কিমান মাটি কিমান আছে ভালকৈ আপোনালোকক লগত লৈ ৰাজহুৱাভাৱে জোখমাখ কৰি লওক আৰু বেদখল কৰাখিনি চাৰেণ্ডাৰ কৰক আমাৰ ইয়াত কেনেকুৱা কোনো কথাই নাই এখন আমাৰ যিটো আজিকালি সব সেৱা নে ডিজিটেল সেৱা কিবা কিবি কয় সেই সেৱাত এখন ইণ্ডিয়ান কিবা লেণ্ড ৰেভিনিউ কিবা ছাৰ্ভিচ আছাম গভৰ্ণমেণ্ট ইয়াতে স্পষ্টকৈ লিখা আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কমিটিৰ নামত নামজাৰি হোৱা মাটিখিনি তেওঁ কি গাৰ জোৰেৰে নিব বিচাৰিছে চৰকাৰ তেওঁ বিধায়ক হ'ল বুলি মই মানৱেন্দ্ৰ শৰ্মাৰ কথাই কৈছোঁ এখন মানৱেন্দ্ৰ শৰ্মাৰ সেইটো অসম প্ৰদেশ কংগ্ৰেছৰ নামতে আছে সেই গতিকে এনেকুৱা কথা কোৱা উচিত নহয় অশোভনীয় কথা কৈছে মই ভাবোঁ তেখেতে আপোনালোকৰ যোগেৰে এই মন্তব্য প্ৰত্যাহাৰ কৰিব এই নথিখনত যিখিনি আছে সেইখিনিয়ে বৰ্তমান সত্য আগৰখিনি সত্য নহয় এতিয়াকে আপুনি ৰামায়ণ কোনে লিখিছিল কওকচোন দস্যু ৰত্নাকৰে লিখিছিল নে বাল্মীকিয়ে লিখিছিলে বাল্মীকি ন আগতে দস্যু ৰত্নাকৰ আছিলে পৰৱৰ্তী সময়ত তেখেতে সংস্কাৰ কৰি আমাৰ হিন্দু ধৰ্মৰ মহা এখন গ্ৰন্থ লিখিলে সেই গতিকে আমি জানো ৰামায়ণৰ লেখক বাল্মীকি ঠিক তেনেকৈ ৰাজীৱ ভৱন চৰকাৰে দিয়াৰ পিছত এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স চৰকাৰৰ পৰা আমাৰ হাতলৈ নামজাৰি হৈ আহিছে আৰু এইটো উচ্ছেদ বুলডোজাৰ চলাব লাগে বুলি কৈছে এইবিলাক কথা নকওঁ মই এইবিলাক তেখেতকে সুধিব বুলডোজাৰ চলাই ঘোঁৰা গাড়ী আনি পেলাই ভাঙি লৈ যায় তেওঁৰ কথা সেইটো ৰাস্তাত তেওঁলোকে এতিয়া গোটেই মানে কি কয় কুকুৰ মেকুৰীবিলাক লৈ যাব বুলি কৈছে সেইবিলাক কামত লগাওক তেতিয়াহ'লে ইমান চুৰটাৰী হয় কুকুৰবিলাক পোহনীয়া কৰি পেলাই ভুকিবলৈ লগাই দিয়ক গলিয়ে গলিয়ে যাতে চুৰ নহয় আৰু ইমান য'তে ত'তে জাবৰ জোঁথৰ পৰি থাকে এই ডাঙৰ ডাঙৰ কিবাবিলাক কিনাৰ পিছতো এই ৰাস্তাত যিমান ঘোঁৰা চোৰা আছে তেওঁলোকে নিয়োগো হ'ব ঘোঁৰা গাড়ী লগাই বস্তু বাহিনী নিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ